হৰে কৃষ্ণ। আজি আমি ভাগৱতমৰ প্ৰথম স্কন্ধৰ 5 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 36টোৰ পৰা পঢ়িব লৈছোঁ। কুৰ্বাণা যত্ৰ কৰ্মাণি ভগৱত শিক্ষয়া সকৃত গৃণন্তি গুণনামানি কৃষ্ণয়ানুস্মৰন্তি চ। এই শ্লোকটিত কোৱা হৈছে যে ভগৱান কৃষ্ণৰ আদেশ অনুসৰি কৰ্ম কৰি মানুহে নিৰন্তৰ কৃষ্ণৰ নাম আৰু গুণৰ স্মৰণ কৰে। ভগৱান কৃষ্ণৰ আদেশ ক'ত আছে? আমাৰ ভাগৱতমত আছে, ভাগৱত গীতাত আছে। গতিকে আমি ভাগৱত গীতা আৰু ভাগৱতম ডেইলি পঢ়িব লাগে আৰু ভক্তৰ পৰা শ্ৰৱণো কৰিব লাগে। তেতিয়া কি হয়, আমাৰ ভগৱানৰ প্ৰতি আস্থা বাঢ়ে, শ্ৰদ্ধা বাঢ়ে আৰু নিশ্চিতৰূপে আমি ভৱবন্ধনৰ পৰা মুক্ত হ'বলৈ আৰম্ভ কৰোঁ। যেনেদৰে যেতিয়া কাৰোবাৰ বোলে প্ৰেম হয় ল'ৰাৰ ছোৱালীৰ প্ৰতি, ছোৱালী ল'ৰাৰ প্ৰতি, তেওঁলোকে যদিও সমাজৰ ভয়ত হয়তো বহুত বেছি লগ ধৰিব নোৱাৰে, কিন্তু ইজনে সিজনৰ বিষয়ে ভাবিয়েই থাকে সকলো সময়তে। মাক দেউতাকৰ লগত যদি ভাত খায়ো আছে সেই সময়তো ভাবি আছে, স্কুল বা কলেজত আছে সেই সময়তো ভাবি আছে। আৰু এই ভাবি থকা কাৰণে তেওঁলোকৰ মৰমটো বহুত ইমান বাঢ়ি যায় যে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে স্কুলৰ ল'ৰা ছোৱালী বা কলেজৰ ল'ৰা ছোৱালী যে নিজৰ মাক দেউতাকক এৰি দূৰজনে পলাইবলৈ গুচি গ'ল। ইমান বাঢ়ি যায় তেওঁলোকৰ আকৰ্ষণ ইজনে সিজনৰ প্ৰতি। গতিকে ভৌতিক জগততো আপুনি যিটো বস্তুৰ ওপৰত ধ্যান দিয়ে সেই বস্তুৰ প্ৰতি আপোনাৰ আসক্তি বাঢ়ি যায়। কিন্তু আমাৰ এইটো ভৌতিক বস্তু যেতিয়া আমি নিযুক্ত কৰোঁ, সেইটো আমাৰ ভৱবন্ধনৰ কাৰণ হয়। আমি বহুত জন্মলৈকে বাৰে বাৰে জন্ম লৈ, বাৰে বাৰে মৃত্যু প্ৰাপ্ত কৰি, বাৰে বাৰে সংঘৰ্ষ কৰি কষ্ট পাব লগা হয়। কিন্তু যদি আমি আমাৰ যিটো এইটো চিন্তা বা স্মৰণ শক্তি যি আমাক কৃষ্ণই দিছে, সেইটো যদি আমি ভগৱান কৃষ্ণৰ কাৰণে স্মৰণ কৰাত, কৃষ্ণৰ কাৰণে চিন্তা বা ভাবা চিন্তা কৰাত লগাওঁ, তেনেহ'লে কৃষ্ণৰ প্ৰতি আমাৰ প্ৰেম ডেভেলপ হয় আৰু আমি এই ভৱবন্ধনৰ পৰা মুক্ত হয় ভগৱানৰ ধামলৈকে সদায়ৰ কাৰণে গুচি যাওঁ আৰু তাতেই আমি বসবাস কৰোঁ। আচলতে গোলক ধাম, কৃষ্ণৰ বৈকুণ্ঠ ধামেই আমাৰ আচল ঘৰ। কিন্তু আমাৰ ভৌতিক কিছুমান ইচ্ছাৰ কাৰণে আমি ভৌতিক সংসাৰত জন্ম পাওঁ। কিন্তু যেতিয়া আমি সেই ভৌতিক ইচ্ছাবোৰ ত্যাগ কৰা আৰম্ভ কৰোঁ, তেতিয়া নিশ্চিতৰূপে কি হয়, আমি ভগৱানৰ ধামত আশ্ৰয় পাওঁ। যেনেদৰে কাৰোবাৰ কোনোবা বোলে বেমাৰ হৈছে, কাৰোবাৰ যদি বেমাৰ হৈছে, তেনেহ'লে ধৰা কাৰোবাৰ ডায়েবেটিছ হৈছে। তো ডায়েবেটিছ হৈছে, তেওঁ যদি চেনি বা মিঠাজাতীয় বস্তু নাখায়, ডায়েবেটিছ হ'লেও তেওঁ বহু বছৰ একো প্ৰব্লেম নোহোৱাকৈ, অৰ্গেন একো এফেক্ট নোহোৱাকৈ তেওঁ বাচি থাকিব পাৰে। কিন্তু কাৰোবাৰ বোলে ডায়েবেটিছো হৈছে আৰু তেওঁ বোলে ডেইলি জিলাপি খাই আছে, গজা খজা খাই আছে, ৰসগোল্লা খাই আছে, তেনেহ'লে কি হ'ব, তেওঁৰ জীৱন বহুত খন্তেকীয়া হৈ যাব। ঠিক তেনেদৰে আৰু কষ্ট পাব তেওঁ, আচলতে কিবা কিবি অৰ্গেন বেয়া হৈ যাব। কিন্তু এইটো এটা উদাহৰণ ভৌতিক। কিন্তু আধ্যাত্মিক, আমি বৰ্তমান আত্মা হয়, কিন্তু আমি আধ্যাত্মিক হয় বুলি আমি আত্মাই নিজৰ যিটো আচল পৰিচয় সেইটো ভৌতিক সংসাৰত আহি পাহৰি যায়। আৰু পাহৰি যায় কাৰণে নিজকে শৰীৰ বুলি গণনা কৰে। শৰীৰ বুলি গণনা কৰাৰ কাৰণে ভৌতিক আশাবোৰ পালি ৰাখে। কিন্তু যেতিয়া আমি ভাগৱতমৰ অধ্যয়ন কৰোঁ, ভাগৱতমৰ শ্ৰৱণ কৰোঁ আৰু আমি জানো যে আমি আত্মা হয় আৰু সেইকাৰণে আমি আত্মাৰ কাৰ্যৰ ওপৰত বেছি কাম কৰিব লাগিব। শৰীৰটো মাত্ৰ পালন পোষণ কৰাৰ কাৰণে যিখিনি কৰ্তব্য সেইখিনিয়ে কৰিব লাগে। আত্মা হয়, গতিকে আত্মাক যাতে আমি আৰু বন্ধনত পেলাই থৈ নিদিওঁ। যেনেকৈ ভৱবন্ধনত আমি আছোঁ, আমাৰ ভৌতিক বস্তুবোৰ এনেই আমাৰ কাৰণে, যেনেকৈ ডায়েবেটিছ মানুহজনৰ কাৰণে মিঠাটো এনেই বেয়া, ভৌতিক বস্তুৰ আকৰ্ষণ আমাৰ কাৰণে এনেই বেয়া। আৰু তাতে যদি বোলে আমি ভৌতিক বস্তুৰ আকৰ্ষণ বঢ়াই আছোঁ, সদায় বোলে আমি ভৌতিক বস্তুৰ কাৰণেই কাৰ্য কৰি আছোঁ, কিমান মাৰাত্মক, কিমান সাংঘাতিক। সেইকাৰণে তেনেকুৱা
ব্যক্তিৰ বিষয়ে শাস্ত্ৰত কোৱা হৈছে যে তেওঁ আত্মাৰ হনন কৰে, আত্মাৰ হত্যা কৰে, নিজকে হত্যা কৰে এক প্ৰকাৰে। কেনেকৈ? কাৰণ আমি আত্মা হয় আৰু আত্মাটোক আত্মা হিচাপে পৰিচয়টো ঘূৰাই দিবৰ কাৰণে আমি কি কৰিব লাগে? ভাগৱতম ভাগৱত গীতা পঢ়িব লাগে, শ্ৰৱণ কৰিব লাগে, কৃষ্ণৰ প্ৰসাদ ডেইলি খাব লাগে, আৰু তাৰোপৰি সকলোতকৈ প্ৰয়োজনীয় হৈছে যে আমি হৰিনাম জপ কৰিব লাগে। যেনেদৰে আমাৰ শৰীৰটোৰ আহাৰ দালি ভাত তৰকাৰী, আত্মাৰ আহাৰ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গতিকে আমাৰ এই স্মৰণ শক্তি, এইটো শ্লোকত কোৱা হৈছে যে ভগৱানৰ আদেশ অনুসৰি আমি কৰ্ম কৰিব লাগে। কি কেনেকৈ ভগৱানৰ সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব? আপোনাৰ ঘৰত যদি এজন মানুহ আহে, আপোনাৰ গেষ্ট হৈ পিনে কৈছে যে মই 2 দিনমান আপোনালোকৰ ঘৰত থাকিম, আপোনাৰ কোনোবা ৰিলেটিভছ হয়, তেতিয়া আপুনি তেওঁক সুধিব যে আপুনি কি খাব? আপুনি গৰম পানীৰে গা ধুব নে ঠাণ্ডা পানীৰে গা ধুব? বা এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমি সোধোঁ যাতে তেওঁ কমফৰ্টেবল ফিল কৰে। কিন্তু ধৰা হ'ল তেওঁ কৈছে যে মই নাখাওঁ, মই কবি বা এনেকুৱা বস্তু নাখাওঁ, মোৰ অলপ পেটটোত এইটো মানে এলাৰ্জি হয়, মানে গেছ উঠে বা কিবা এনেকুৱা কৈছে, কিন্তু বা এনেকুৱা ধৰণৰ আৰু কিবা বস্তু কৈছে, পনীৰ নাখাওঁ। এতিয়া আপুনি কৈছে আৰে এনেকৈ কেনেকৈ নাখাব? খাব লাগে এইবোৰ বস্তু। বোলে ৰাজমাহ নাখাওঁ, নহয় প্ৰ'টিন আছে, কেনেকৈ নাখাব? মই এনেকৈ বনাম, আপুনি খাবই লাগিব, আপুনি বহুত সোৱাদ পাব আৰু আপোনাৰ দেখি একো নহয়, চাব লগালে একো নহয়। জবৰদস্তি খুৱাইছে বোলে, তেওঁৰ পেট বেয়া হৈ গৈছে। সেইটোতে সেৱা নহয়। সেৱা হয় সন্মুখৰ মানুহজনে যেনেকৈ বিচাৰিছে তেনেকৈ যদি আমি তেওঁক সেৱা কৰোঁ, সেইটো সেৱা হয়। এতিয়া চাওক, আমি এনেকুৱা বহুত বস্তু খাওঁ, খোৱাৰ আগতে আমি ভাবিব লাগে যে এইটোৱে মোৰ শৰীৰত শোষণ কৰিব নে পোষণ কৰিব। যদি মোৰ শৰীৰটোৰ শোষণ কৰে, মানে এইটো বস্তু খোৱাৰ পিছত মোৰ শৰীৰটোৱে কষ্ট পায়, তেনেহ'লে মই এইটো বস্তু নাখাওঁ। সেইটোৱেই তপস্যা। ধৰক আপুনি পুৰি খাই বহুত ভাল পায়, কিন্তু পুৰি খালে লগে লগে আপোনাৰ পেটৰ বিষ উঠে, আপুনি জানে, তেনেহ'লে পুৰি যিমান ভাল পালেও আমি এৰিবই লাগিব। ঠিক তেনেদৰে আমি যিমান যি ভাল পালেও আধ্যাত্মিক দিশত আগবঢ়াৰ কাৰণে যিবোৰ বস্তু বাধা, যেনেদৰে নিচা কৰা বাধা হয়, অবৈধ যৌন সম্বন্ধ বাধা হয়, হয়তো তেওঁক বহুত প্ৰিয় হয়, নিচা কৰে বা মদ খায়, চিগাৰেট খায়, কিন্তু কৃষ্ণৰ ভক্তিত যদি আগবাঢ়িব খুজিছে তেনেহ'লে কিমান মন গ'লেও, কিমান ভাল লাগিলেও এৰিবই লাগিব। মাংসও তেনেকুৱা এটা বস্তু, কাৰণ ভগৱানে অতি সোনকালে এনেকুৱা মানুহক কৃপা নিদিয়ে যে কাৰোবাৰ হত্যা কৰি খায়। গতিকে এইটো কি হয়, ভক্তিত আহিলে নিজে নিজে এৰা যায়। জবৰদস্তি এৰিব নোৱাৰে মানুহে, কাৰণ এটা লোভ থাকে, সেইটো এৰাটো ইমান ইজি নহয়। মাংসৰ লোভ বুলি নহয়, ধৰক এনেকুৱা লোভ আছে যেনেকৈ কোনোবাই চিংৰা খাই ভাল পায়, কিন্তু চিংৰাটো খালে পেটত দিগদাৰ হয়, কিন্তু এৰিবও নোৱাৰে। এইটো মানে কি হয়, এইটো আমাৰ কাৰণে আমাৰ সংযমটো নোহোৱাৰ কাৰণে হয় বা দৃঢ় প্ৰতিজ্ঞ নোহোৱাৰ কাৰণে হয়। সেইকাৰণে আমি কি কৰিব লাগে, এনেকুৱা বস্তু যি আধ্যাত্মিক দিশত আগবঢ়াৰ কাৰণে বাধা, সেইটো এৰিব লাগে। আৰু এৰাৰ কাৰণে আমাৰ শক্তি কেনেকৈ পাম? যদি আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছোঁ। আপুনি ধৰক কোনোবা এজন মানুহ হয়, তেওঁ বিচাৰে যে তেওঁ চিগাৰেট এৰি দিয়ে, কাৰণ গম পায় যে পৰিয়ালৰ মানুহো তাৰ দ্বাৰা এফেক্টেড হৈছে ধোঁৱাৰ পৰা, কিন্তু তেওঁ কৈছে যে মোৰ ইমান চেইন স্মোকাৰ হয়, মই এৰিব পৰা নাই। তেনেহ'লে কি কৰিব লাগিব? হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিব লাগিব। জপ কৰিলে নিজে নিজে এৰা যাব। প্ৰভুপাদৰ তাত এজন এনেকুৱা এটা বহুত মদ খায়, আৰু বাহিৰৰ মানুহেতো খায়েই, কিন্তু তেওঁ কৈছে যে মইতো পানীৰ ঠাইতো মদেই খাওঁ, মোৰ দ্বাৰা নহ'ব, মানে এনেকৈ মই মদ এৰি পিনে এনেকৈ ভক্তি কৰা নহ'ব। প্ৰভুপাদে কৈছে কোনো কথা নাই, তুমি হৰিনাম জপ কৰা। কৈছে কিন্তু মোৰ সকলো সময়তে গ্লাছ হাততেই থাকে। কৈছে কোনো কথা নাই, তুমি মালা এক হাতত লোৱা, গ্লাছ এক হাতত লোৱা, এক চিপ মাৰা, একবাৰ হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰা, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, আৰু এক চিপ মাৰা, আৰু একবাৰ জপ কৰা, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। বহুত দিন পিছত সেই মানুহজন প্ৰভুপাদৰ ওচৰত দৌৰি দৌৰি আহিল, ক'লে যে মই এনেকৈ কৰোঁতে মই চিপ মাৰিব পাহৰি যাওঁ আৰু হৰিনাম চলি থাকে, আৰু এতিয়া মোৰ সম্পূৰ্ণৰূপে মোৰ বাদ পৰি গৈছে। আমেৰিকান গভৰ্ণমেণ্টে প্ৰভুপাদক ইমান কিয় ছাপোৰ্ট কৰিছিল? ড্ৰাগছ বহুত মানে মাৰাত্মক হয়, এটা আমেৰিকাৰ গভৰ্ণমেণ্টে বহুত পইচা খৰচ কৰে, কিন্তু প্ৰভুপাদৰ হৰিনাম জপ কৰি কৰি মানুহবোৰে ড্ৰাগছ খোৱাই এৰি দিছে। কোনো ৰিহেবিলিটেশ্যন চেণ্টাৰত যাব লগা দৰকাৰ নাই। কয় নহয়, মানুহে বহুত মদ খালে বোলে মদ একদম এৰিলে গোটেই গাটোৰ কপকপনি উঠে। ড্ৰাগছটোতো আৰু বেছি বেয়া। চাহ খাই মানুহে, চাহে যদি এৰি দি মূৰৰ বিষ উঠি যায়, কাৰণ সেইবোৰ নিচা হয়, কম পৰিমাণৰ হয়, কাৰণ নিকটিন আছে,
কফিত কেফিন আছে, সেইকাৰণে ভক্তসকলে নিকোটিন ফ্ৰী চাহ খায় বা কেফিন ফ্ৰী কফি খায়। গতিকে এইদৰে কি হ'ল, মানে যিমান মানুহে এনেকুৱা ধৰণৰ অভ্যাস আছিল মানে অট'মেটিকেলি নাইকিয়া হৈ গৈছে, কষ্ট কৰিব লগা হোৱা নাই যদি হৰিনামৰ আশ্ৰয় লৈছে। আমি কি কৰিব লাগে ইয়াতে কৈছে যে নিৰন্তৰ কৃষ্ণৰ নাম আৰু কৃষ্ণৰ গুণ আমি স্মৰণ কৰি থাকিব লাগে। গতিকে ইয়াতে কোৱা হৈছে যে মনুষ্য জীৱনৰ সমস্ত ক্ষেত্ৰতে আমি ভগৱানৰ কাৰণে কৰ্ম কৰিব লাগে। বৈদিক কৰ্তব্যৰ অতিৰিক্ত আমি সামান্য যি আমাৰ মানে কাৰ্য কৰোঁ, সেই সময়তো আমি ভগৱান কৃষ্ণকেই সকলো কৰ্ম অৰ্পণ কৰা উচিত আৰু কৰ্মফল অৰ্পণ কৰা উচিত আৰু কৃষ্ণৰেই স্মৰণ কৰা উচিত। যদি কোনোবাই অৰ্জুনে যুদ্ধ কৰিছিল, যুদ্ধতো কৃষ্ণ স্মৰণ কৰিছিল, তেনেহ'লে কোনোবা যদি ষ্টুডেণ্ট হয়, পঢ়োতেও কৃষ্ণ স্মৰণ কৰে, শুৱতেও স্মৰণ কৰে, উঠোতেও স্মৰণ কৰে, তেনেহ'লে কিমান সুন্দৰ তেওঁৰ জীৱন হৈ যাব। গতিকে ভগৱান শ্ৰীকৃষ্ণই হৈছে সকলোৰে স্বামী আৰু সেইকাৰণে আমি ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত সম্পূৰ্ণৰূপে লাগি যাব লাগে। আৰু এইটো বহুত ডাঙৰ নহয় যে কৃষ্ণৰ সেৱা কৰাটো বহুত ডাঙৰ কথা, মানে আমি কৰিব নোৱাৰিম নেকি, এনেকৈ নহয়। ভগৱান কৃষ্ণৰ কাৰণে আমি কীৰ্তন কৰিব পাৰোঁ, গাব পাৰোঁ। আমি যদি ভাৱেৰে গাইছোঁ, আমাৰ যদি মাতটো বেয়াও, কৃষ্ণই ভাৱটোহে চায়, মাতটো নাচায়। আৰু মই এনেকুৱা বহুত ভক্ত লগ পাইছোঁ যাৰ মাতটো বহুত কৰ্কশ আছিল, কিন্তু হৰে কৃষ্ণ কীৰ্তন কৰি 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 মাতটো একদম শুৱলা হৈ গৈছে। গতিকে গায়ন কৰিব লাগে, নৰ্তন মানে কৃষ্ণৰ সন্মুখত নৃত্য কৰিব লাগে। যদি আমি কৃষ্ণ মন্দিৰত যাওঁ, মায়াপুৰত যাওঁ, বৃন্দাবনত যাওঁ, আমি নৃত্য কৰিব পাহৰি যাব নালাগে, বৈষ্ণৱ নৃত্য কৰিব লাগে। আৰু চাব লাগে, এনেকুৱা ভিডিঅ' আমি চাব পাৰোঁ যে ইস্কন টেম্পলৰ বহুত এনেকুৱা ভিডিঅ' আছে য'ত ভক্তসকলে নৃত্য কৰিছে, যে কেনেকৈ বৈষ্ণৱ নৃত্য কেনেকৈ শিকিম ন, সেনেকৈ শিকিব লাগে। কাৰণ বৈষ্ণৱ নৃত্যই কেতিয়াও দেহাৰ অংগী ভংগীৰে পাব্লিকক আকৰ্ষিত নকৰে, যেনেকৈ বাকী নৃত্যবোৰে কৰে, এনেকুৱা নৃত্য নহয়। আৰু বৈষ্ণৱ বেশভূষাও এনেকুৱা নহয়, অত্যন্ত সুন্দৰ আৰু সাধ্বী বা সাধক এজনৰ দৰে দেখাত হ'ব লাগে। গতিকে ইয়াতে কোৱা হৈছে যে প্ৰসাদ বিতৰণো বহুত ইম্পৰ্টেণ্ট। আমি প্ৰসাদ খাব লাগে আৰু বেলেগকো দিব লাগে। এইদৰে আমি আমাৰ জীৱনটো এনেদৰে গঢ়ি তুলিব লাগে যে আমাৰ অৰ্জনৰ 50%, আমাৰ যি 50% যিখিনি ধন আমি অৰ্জন কৰোঁ ভগৱানৰ সেৱাত লগাব লাগে। আৰু এই কলিযুগটো কেনেকুৱা কলহ প্ৰধান, মানে মানুহে কাজিয়া পেচাল বহুত কৰে। গতিকে এই কলিযুগৰ এনেকুৱা ধৰণৰ প্ৰভাৱত নৰকত যোৱা ৰাস্তাবোৰ বেছিকৈ খোল খায়। নৰকত যোৱা ৰাস্তা যেনেকৈ কাম, ক্ৰোধ, লোভ, এইবিলাক নৰকত যোৱা ৰাস্তা। ইয়াৰ পৰা যদি আমি মুক্ত হ'ব খোজোঁ, তেনেহ'লে আমি ভগৱানৰ আদেশ অনুসৰি, ভাগৱতৰ আদেশ অনুসৰি নিজৰ জীৱনটো কেনেকৈ যাপন কৰিব পাৰোঁ সেইটোৰ কাৰণে চেষ্টা কৰিব লাগে। শ্লোক নম্বৰ 37। ওম নমো ভগৱতে তুভ্যম वासुदेवाय धीमहि प्रद्युम्नाय निरुद्धाय नमः সংকৰ্ষণায় চ। এই শ্লোকটিত কোৱা হৈছে যে আহক আমি সকলোৱে বাসুদেৱ আৰু তেওঁৰ পূৰ্ণ অংশ প্ৰদ্যুম্ন, অনিৰুদ্ধ আৰু সংকৰ্ষণৰ লগত মানে এই সংকৰ্ষণকো মিলি মহিমাৰ কীৰ্তন কৰোঁ। ভগৱান শ্ৰীকৃষ্ণ হৈছে আদি ভগৱান বা আদি বিষ্ণু, যি বিষ্ণুৰো আদি হয়। এয়া আমি শাস্ত্ৰৰ পৰা পাওঁ, এনেকুৱা মন গঢ়ত কাহিনী নহয়। আৰু ভগৱান কৃষ্ণৰ পৰাই মহাবিষ্ণু, গৰ্ভোদকশায়ী বিষ্ণু আৰু ক্ষীৰোদকশায়ী বিষ্ণু বিস্তাৰ হয়। বিষ্ণু আৰু কৃষ্ণৰ মাজত একো অন্তৰ নাই, যেনেকৈ ৰাম আৰু কৃষ্ণৰ মাজত একো অন্তৰ নাই, ঠিক তেনেদৰে এইটো চতুৰ্ব্যূহ হয়। চতুৰ্ব্যূহ মানে ভগৱান শ্ৰীকৃষ্ণৰে ডিৰেক্ট বিস্তাৰ হয়, নাৰায়ণো হয়, আৰু বাসুদেৱ, সংকৰ্ষণ, প্ৰদ্যুম্ন, অনিৰুদ্ধ। গতিকে এই শ্লোকটিতে 4 বিগ্ৰহৰ বিষয়ে বা চতুৰ্ব্যূহৰ বিষয়ে কৈছে। এই চতুৰ্ব্যূহ কৃষ্ণৰ পৰাই প্ৰকট হয়। সেইকাৰণে আমি জানিব লাগে যে ভগৱান শ্ৰীকৃষ্ণৰ এনেকুৱা অনন্ত বিস্তাৰ আছে।
বিষ্ণু তত্ত্ব হয় কিন্তু সকলোবোৰ। আৰু যিমান ভক্ত আছে, কোনোবা কৃষ্ণ ভক্ত হয়, কোনোবা ৰাম ভক্ত হয়, কোনোবা বিষ্ণু ভক্ত হয়, কিন্তু হয় সেয়া কৃষ্ণই হয়। আৰু গতিকে সেই অনুসৰি বেলেগ বেলেগ ধামো আছে, যেনেকৈ যিয়ে কৃষ্ণৰ উপাসনা কৰে তেওঁ গোলক ধাম পায়। গোলক ধাম বৈকুণ্ঠ জগতৰ আটাইতকৈ উচ্চ স্থানত অৱস্থিত হয়, কাৰণ কৃষ্ণ হৈছে আদি বিষ্ণু। আৰু বাকী বৈকুণ্ঠ অনন্ত আছে, আৰু সেই বৈকুণ্ঠত ভগৱানৰ বেলেগ বেলেগ লীলা অনুসৰি যি ভক্ত যি লীলাৰ প্ৰতি আকৰ্ষিত বা যি ৰূপৰ প্ৰতি আকৰ্ষিত, সেই ধামত প্ৰৱেশ কৰে বৈকুণ্ঠত। শ্লোক নম্বৰ 38ত কোৱা হৈছে, ইতি মূৰ্ত্যাভিধানেন মন্ত্ৰমূৰ্তিমমূৰ্তিকম যজতে যজ্ঞা পুৰুষম স সম্যক দৰ্শনঃ পুমান। এইদৰে তেৱেই বাস্তৱিক দ্ৰষ্টা। গতিকে ভগৱানেই হৈছে সকলোৰে বাস্তৱিক সৃষ্টিকৰ্তা বা বাস্তৱিক সাক্ষী বা বাস্তৱিক কণ্ট্ৰল কৰা। ভগৱান হৈছে মূল, সকলো বস্তুৰে মূল। তেওঁ দিব্য মন্ত্ৰমূৰ্তি ভগৱান বিষ্ণুৰ পূজা কৰে, যিয়ে আচলতে যেনেকৈ ভগৱানৰ দৃষ্টি সদায় শুদ্ধ হয়, ভগৱানৰ ভক্তি কৰিলে ভক্তৰ দৃষ্টিও শুদ্ধ হৈ যায়। গতিকে তেওঁ বাস্তৱিক দৃষ্টা তেওঁ হৈ যায়, অৰ্থাৎ তেওঁ জানে যে আত্মা আৰু পদাৰ্থৰ মাজত কি পাৰ্থক্য। শৰীৰটো পদাৰ্থ, যিদিনাখন আত্মা ওলাই যাব শৰীৰটো মৃত অৱস্থাত পৰি থাকিব, আৰু যদি আমি সেই শৰীৰটোক মৰম কৰিব যাওঁ বেয়া বেয়া গোন্ধ ওলাব আৰু গলি গলি যাব। সেইকাৰণেতো জ্বলাই দিয়ে, সেইকাৰণেতো কৰে তেনেকুৱা। গতিকে বাস্তৱিক দ্ৰষ্টা যিবিলাক আচলতে আচল বিদ্বান হয় বা জ্ঞানী হয়, তেওঁ ভগৱান কৃষ্ণৰ বিষ্ণুৰ পূজা কৰে। কাৰণ আমি আত্মা, আমাৰো কোনো ভৌতিক ৰূপ নাই আৰু ভগৱানৰো কোনো ভৌতিক ৰূপ নাথাকে। ভগৱান শ্ৰীকৃষ্ণৰ পূজা কীৰ্তনৰ বিধিক দিব্য বিধি বুলি কোৱা হৈছে, যাৰ দ্বাৰা আমাৰ অপূৰ্ণ ইন্দ্ৰিয়বোৰ যেতিয়া আমি ভগৱানৰ সেৱাত লগাই দিওঁ পূৰ্ণ হৈ যায়। যদি আমি আমাৰ শৰীৰটো কোনে দিছে? ভগৱানে দিছে। এই শৰীৰটো যেতিয়া আমি ভগৱানৰ সেৱাত লগাওঁ তেতিয়া এই শৰীৰটো আধ্যাত্মিক হৈ যায়। আৰু পাঞ্চৰাত্ৰিক বিধিৰ বিষয়ে কৈছে। পাঞ্চৰাত্ৰিক বিধি নাৰদ পঞ্চৰাত্ৰত বিধি দিছে, কাৰণ কলিযুগত কোনো ধৰণৰ যজ্ঞ কৰাটো আচলতে মানা হয়, যজ্ঞ কৰিব নালাগে বুলি কয়, বা কলিযুগত কোনেও সন্ন্যাস ল'ব নালাগে বা এনেকৈ কোৱা হয়, বা অশ্বমেধ যজ্ঞ আদিও কৰিব নালাগে। কিন্তু কলিযুগত পাঞ্চৰাত্ৰিক বিধিৰে যজ্ঞ কৰিব পাৰি। শ্লোক নম্বৰ 39। শ্লোক নম্বৰ 39। ইমাম স্বানিগমম ব্ৰহ্মান অবিদ্যামত্তু অনুষ্ঠিতম অদান্মে জ্ঞানমৈশ্বৰ্যম স্বস্মিন ভাৱম চ কেশৱঃ। ইয়াতে কৈছে, হে ব্ৰাহ্মণ, এইদৰে সৰ্বপ্ৰথম ভগৱান কৃষ্ণই মোক বেদৰ গুহ্যতম অংশত নিহিত ভগৱানৰ দিব্য জ্ঞানৰ, তাৰপিছত আধ্যাত্মিক ঐশ্বৰৰ, আৰু তাৰপিছত নিজৰ ঘনিষ্ঠ প্ৰেমা ভক্তিৰ বৰদান দিলে। নাৰদ মুনিয়ে কাক কয় ব্ৰাহ্মণ বুলি? ব্যাসদেৱক কয়। নাৰদ মুনি ব্যাসদেৱৰ গুৰু হয়। তো এতিয়া বৰ্তমান নাৰদ মুনি নিজৰ বিষয়ে কৈ আছে কি কেনেকৈ ভক্তৰ সংগত শুদ্ধ ভক্তি কৰি তেওঁ নাৰদ মুনিৰ পজিশ্যন পাৰ্মানেণ্টলি পাইছে। গতিকে ভগৱানে ভক্তৰ মাধ্যমেৰে আমাক আচলতে তেওঁৰ বিষয়ে জ্ঞান প্ৰদান কৰে, আৰু এই ঐশ্বৰ্য হৈছে আধ্যাত্মিক ঐশ্বৰ্য। আৰু সেই আধ্যাত্মিক ঐশ্বৰ্য হৈছে যে যিয়ে আমাক ভগৱান কৃষ্ণৰ প্ৰতি হৃদয়ত প্ৰেম জাগৃত কৰে। সেইটো আচলতে আচল প্ৰেম হয়। কিন্তু বাকী চবক কাম বুলি কোৱা হৈছে চৈতন্য চৰিতামৃতত। আত্মেন্দ্ৰিয় প্ৰীতিবাঞ্ছা তাৰে বলি কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতিবাঞ্ছা ধৰে প্ৰেম নাম। নিজৰ ইন্দ্ৰিয় তৃপ্তিকটো কাম ভাৱনা বুলি কোৱা হৈছে, কিন্তু কৃষ্ণৰ ইন্দ্ৰিয় তৃপ্তিক প্ৰেম বুলি কোৱা হৈছে। আচলতে সঁচা প্ৰেম ক'ত আমি পাওঁ? কৃষ্ণৰ চৰণত পাওঁ। যিয়ে নিজৰ গুৰুৰ প্ৰতি আৰু কৃষ্ণৰ প্ৰতি অনন্য শ্ৰদ্ধা ৰাখে, তেওঁ লাহে লাহে কি হয়, আত্মসাক্ষাৎকাৰ পথত আত্মসাক্ষাৎকাৰ লাভ কৰে আচলতে।
আৰু তাৰপিছত ভক্তসকলৰ ওচৰত যোগ সিদ্ধিও আহে। বহুত এনেকুৱা যোগী আছে যিয়ে হয়তো এটা সিদ্ধি লাভ কৰিছে বহুত বছৰ তপস্যা কৰি, কিন্তু ভক্তই কেৱল ভক্তি কৰিয়েই সিদ্ধি লাভ কৰে। কিন্তু সেই সিদ্ধিবোৰ তেওঁলোকে কেতিয়াও ব্যৱহাৰ নকৰে, কাৰণ সিদ্ধিবোৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ ভক্তি কম হৈ যাব বা ভগৱানৰ সেৱাত বাধা হ'ব বুলি ভাবে। যেনেকৈ আপুনি ধৰক এখন পাহাৰত এটা লক্ষ্যত আপুনি যাব, পাহাৰৰ শিখৰত, এইটো ৰাস্তাত আপুনি বহুত ধন সোণ পৰি থকা দেখা পালে, আপোনাৰ বেগত বোলে আপুনি সেইবোৰ ভৰাই লৈ পিনে আপুনি পাহাৰ ওপৰত যাই আছে বহুত ভাৰী হৈ যাব নাই, আৰু হয়তো আপোনাৰ অলপ পিছত এনেকৈ ক্লান্ত হৈ যাব, আপোনাৰ লক্ষ্যত যাবৰ কাৰণে মনেই নাযাব যে ইমান ধন সোণ পালোঁ এতিয়া ঘূৰিয়ে যাওঁ, এনেকুৱা কৰিব। ঠিক তেনেদৰে ভক্তিত আগবাঢ়িলে বহুত বস্তু আমাৰ ওচৰলৈ আহে, সিদ্ধিও আহিব, বহুত কিবা কিবি আহিব, কিন্তু সেইবিলাক যদি আমি ইউজ কৰিব লওঁ তেনেহ'লে ভক্তিৰ প্ৰতি যিটো আমাৰ লক্ষ্য আছিল কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰা, সেইটো আমি প্ৰাপ্ত কৰিব নোৱাৰিম। ভক্তক ভগৱানে নিজৰ পাৰ্ষদ হিচাপে স্বীকাৰ কৰে, আৰু গুৰুৰ মাধ্যমেৰে আচলতে আমি ভগৱানৰ সেৱা কৰিব পাৰোঁ। শ্লোক নম্বৰ 40 নম্বৰ শ্লোকটি এইটো অধ্যায়ৰ অন্তিম শ্লোক হয়। আজি আমি এইটো 5 নম্বৰ অধ্যায়টো সম্পূৰ্ণ কৰিম। ত্বমপ্যদভ্ৰশ্ৰুতবিশ্ৰুতম বিভুঃ समाप्यते येन विदं बुभुत्सितं प्रख्याहि दुःखैर्मुहुरर्दितात्मनं সংক্লেশনিৰ্বাণমুশন্তি নান্যথা। সেইকাৰণে কৃপা কৰি, ইয়াতে কয় সেইকাৰণে কৃপা কৰি সৰ্বশক্তিমানৰ সেই কাৰ্যকলাপৰ বৰ্ণন কৰা। ব্যাসদেৱক নাৰদ মুনি এক প্ৰকাৰে তেওঁৰ শিষ্য হয় যিহেতু অলপ মানে হেৰি কৰিছে, শাসনো কৰিছে, কৈছে যে তুমি এই কি বেদ উপনিষদ পুৰাণ এইবোৰ কিয় লিখিছা, কলিযুগৰ মানুহে এইবোৰ বুজি পাব নোৱাৰিব, আৰু যি পঢ়ে তাকে উল্টা পুল্টা তাৰে কিবা মতলব উলিয়াব, আৰু সেই হিচাপে নিজৰ সুবিধা অনুসৰি গ্ৰহণ কৰিব। আৰু এনেও এইবিলাক ক'তো উপনিষদত ডিৰেক্টলি কোৱা হোৱা নাই কৃষ্ণৰ পূজা কৰিবৰ কাৰণে। সেইকাৰণে তুমি বহুত গৰ্হিত কাৰ্য কৰিছা। বেদ উপনিষদত বহুত ভৌতিক বস্তু কেনেকৈ পাব পাৰি সেইবিলাকৰ বিষয়ে লিখা আছে, আৰু কলিযুগৰ মানুহটো ইমান লোভী হ'ব, ইমান ভৌতিক বস্তুৰ পিছত দৌৰিব, কৃষ্ণক পাহৰি যাব কিন্তু ভৌতিক বস্তুটো লাগে তেওঁ, এনেকুৱা হ'ব। গতিকে তুমি এনেকুৱা কিয় কাৰ্য কৰিলা? সেইকাৰণে নাৰদ মুনিয়ে ব্যাসদেৱে কয় সেইকাৰণে তুমি অসন্তুষ্ট হৈ আছা। সন্তুষ্টি কেতিয়া পাবা? এতিয়া তুমি সেই সৰ্বশক্তিমান কৃষ্ণৰ কাৰ্যকলাপ লীলাৰ বৰ্ণন কৰি সংকলন কৰা শ্ৰীমদ ভাগৱতমৰ। সেইকাৰণে লাষ্টত শ্ৰীমদ ভাগৱতম সংকলন হয়, যিটো আমি এতিয়া বৰ্তমান পঢ়ি আছোঁ। নাৰদ মুনিয়ে কয় কিয়নো তাতকৈ মহান আৰু একো কাৰ্য নহ'ব, আৰু এই মহান কাৰ্যৰ পৰা বিদ্বানসকলৰ জ্ঞানৰ তৃষ্ণা পূৰ্তি হ'ব, আৰু বিদ্বানসকলৰ তৃপ্তি হ'বই, সাধাৰণ মানুহৰো কষ্টৰ অন্ত হৈ যাব ভাগৱতম পঢ়ি পিনে বা ভাগৱতম শুনি পিনে। কাৰণ সাধাৰণ মানুহবোৰে সদায় ভৌতিক দুখত পীড়িত থাকে। এটা মই আপোনাক ৰিয়েল ষ্টৰি কৈছোঁ, সেইটো বেক টু গড হেডত আমাৰ ইস্কনৰ মানে সেই পাব্লিছো হৈছিল। এজনী মাতাজী আছিল, তেওঁ দিল্লীত বহুত ডাঙৰ বিজনেছ উমেন আছিল, কিন্তু তেওঁ মন্দিৰত আহিছিল, কিন্তু যেতিয়া ভক্তসকলে কয় যে আপুনি বিজনেছত ইমান বিজি থাকে, এইটো প্ৰগ্ৰামত আহক, সেইটো তেওঁ আহিব নোৱাৰিছিল সিমান, কাৰণ বিজনেছ যেতিয়া কৰে মানুহৰ বহুত সময় দিব লগা হয়। কিন্তু এদিন ডক্টৰে ক'লে যে এদিন তেওঁ কাহতে মানে বহুত তেজ আহিছে, ডক্টৰক দেখালে, তেওঁ আচলতে ভাৰতৰ বাহিৰত আছিল চাগে, তেতিয়া সেই সময়ৰ কথা, তেওঁ ইমান মন্দিৰ যাব নোৱাৰে, তেওঁ ডক্টৰক দেখুৱাওঁতে ডক্টৰে ক'লে কেঞ্চাৰ 6 মাহ আপোনাৰ হাতত আছে। এতিয়া সকলো বস্তু বিজনেছ ৱাইণ্ড আপ কৰি তেওঁ বৃন্দাবন গুচি আহে, বৃন্দাবনত থাকে। তেওঁ ভাবে এতিয়াতো আৰু ভগৱানৰে মৃত্যু কাষতেই আছে, গতিকে ভগৱানৰ খুব ধুনীয়া ভক্তি কৰে। 6 মাহ হ'ল, মৃত্যু অহা নাই, 8 মাহ হ'ল, 1 বছৰ হ'ল, তেতিয়াতো দিল্লীত যায় ডক্টৰক দেখুৱাই যে মোৰ চেকআপ কৰকচোন, মোৰ এনেকুৱা কেঞ্চাৰ আছিল, 6 মাহতেই মোৰ মৃত্যু হোৱা বুলি কৈছিল। ডক্টৰে চেক কৰি কয় আপোনাৰতো একো কেঞ্চাৰ নাই। কৈছে কেনেকৈ হ'ব পাৰে? তেতিয়া আফ্ৰিকাত চাগে তেওঁ চেক কৰিছিল, তেওঁ ফ্লাইট লৈ পিনে আফ্ৰিকাত গুচি যায়, সেই লেবৰেটৰী সেই হস্পিটেলৰ পৰা আৰু চেকআপ কৰে যে 1 বছৰ আগত আপোনালোকে কেঞ্চাৰ ডিটেক্ট কৰিছিল। কৈছে মোৰ লাষ্ট ষ্টেজ হয়, 6 মাহত মোৰ মৃত্যু হ'ব, কিন্তু এতিয়া মোক এবাৰ চেক কৰি কওকচোন। ভাৰতৰ ডক্টৰে একো পোৱা নাই।
তেওঁলোকে চেক কৰি আচৰিত হৈ কৈছে নাই আপোনাৰতো একো কেঞ্চাৰৰ লক্ষণ নাই, একোৱেই নাই। তেতিয়া তেওঁ বহুত আচৰিত হয়, তেওঁ ভগৱান কৃষ্ণৰ কৃপা হয়, তেওঁ পুনৰ বৃন্দাবনত আহি তাৰপিছত বৃন্দাবনতে ভগৱানৰ সেৱা কৰে। কথাটো হৈছে যে ইয়াতে শ্লোকটিত কৈছে যে সাধাৰণ মানুহৰো ভৌতিক যিবিলাক কষ্ট এইবিলাক দূৰ হয়। অৰ্থাৎ মানে তেওঁ এনেকুৱা একো আশা কৰা নাছিল, কিন্তু ভক্তি কৰি কৰিয়ে তেওঁৰ যিটো মানে কৰ্ম আছিল সেইটো নষ্ট হৈ গ'ল। ইমান তীব্ৰ ভক্তিৰ তীব্ৰতা ইমান বেছি। গতিকে নিঃসন্দেহ নাৰদ মুনিয়ে কৈছে নিঃসন্দেহ এই কষ্টৰ পৰা উদ্ধাৰ পোৱাৰ আৰু কোনো অন্য সাধন নাই, অন্য সাধন একোৱেই নাই। আমি যদি কষ্টৰ পৰা উদ্ধাৰ হ'ব খোজোঁ আমি ভগৱানৰ ভক্তি কৰিব লাগিব আৰু ভগৱানৰ ধামত বৈকুণ্ঠ জগতত যোৱাৰ কাৰণে আমাৰ এটা লক্ষ্য বনাব লাগিব। গতিকে শ্ৰী নাৰদ মুনিয়ে ইয়াতে প্ৰেক্টিকেল নলেজ দিছে কি কেনেকৈ কষ্টৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। ইয়াতে কৈছে যেনেকৈ ভাগৱত গীতাত কৃষ্ণই কৈছে 4 প্ৰকাৰৰ সজ্জন থাকে বা সাধু থাকে যি ভগৱানৰ ওচৰত আহে। যেনেকৈ প্ৰথম হৈছে যি বিপত্তিত পৰি আহে, মোৰ ইমান কষ্ট হৈছে কৃষ্ণ, মোক এই কষ্টৰ পৰা উদ্ধাৰ কৰক। তথাপিও তেওঁ ভাগ্যৱান বুলি কৈছে, কাৰণ তেওঁ কৃষ্ণৰ ওচৰত আহিছে, বেলেগৰ ওচৰত যোৱা নাই। আৰু সেইদৰে কৃষ্ণৰ তেওঁ ভক্ত হ'লে অট'মেটিকেলি তেওঁৰ কল্যাণ হ'ব। দ্বিতীয় প্ৰকাৰৰ ব্যক্তি থাকে যাৰ মানে ধনৰ অভাৱত তেওঁ ভগৱানৰ ওচৰত আহে, ভগৱান মোৰ যাতে চাকৰি লাগে, মোৰ যাতে বিজনেছ ভালদৰে চলে, মই মোৰ বিজনেছ ভাল হ'লে ইমান দান কৰিম, সেনেকৈ কি কয় ভগৱানৰ প্ৰাৰ্থনা কৰোঁতে শুদ্ধ হ'ব আৰম্ভ কৰে আৰু ভগৱানে ৰেচিপ্ৰকেটো কৰে, তেওঁৰ দুখৰ নষ্টও কৰে আৰু এইদৰে তেওঁ ভগৱানৰ ভক্ত হৈ যায়। তৃতীয় প্ৰকাৰৰ ব্যক্তি হৈছে যিয়ে ভগৱানৰ বিষয়ে ইমান জ্ঞান প্ৰাপ্ত কৰিছে যে কৃষ্ণই যে ভগৱান সেইটো জানে, সেইকাৰণে ভক্তি কৰে। আৰু এজন ব্যক্তি আছে যি বহুত জিজ্ঞাসা কৰে, আৰু যদি সকলোবোৰ একেই হয়, আমি আত্মা হয়, তেনেহ'লে কাৰোবাৰ জন্ম ফুটপাথত, কাৰোবাৰ জন্ম অট্টালিকাত কিয় হৈছে, কোনোবাৰ শৰীৰটো ইমান ধুনীয়া, কোনোবাৰ ইমান কুৰূপ কিয় হৈছে? জিজ্ঞাসাৰ কাৰণে তেওঁ ভগৱানৰ ভক্তিত আহে। এইদৰে দুৰ্জনৰ কথা কৈছে, দুৰ্জন মানুহ 4 প্ৰকাৰৰ থাকে। যেনেদৰে কিছুমান মানুহ থাকে যি সদায় সকাম কৰ্মৰ প্ৰতি আসক্ত হয় আৰু এইদৰে বহুত কষ্ট ভোগ কৰে। কিছুমান এনেকুৱা মানুহ থাকে যে ইন্দ্ৰিয় তৃপ্তিৰ কাৰ্যত লাগি থাকে আৰু তাৰে কষ্ট ভোগ কৰে। কিছুমানে জ্ঞানত বহুত সমৃদ্ধ, কিন্তু সেই জ্ঞান ভগৱানৰ বিষয়ে নহয়, ভৌতিক বস্তুৰ কাৰণে। আৰু কিছুমান হয় যি একদম নাস্তিক হয়, তেওঁলোকেও কষ্ট ভোগ কৰে। গতিকে নাৰদ মুনিয়ে ব্যাসদেৱক বুজালে যে 8 প্ৰকাৰৰ 4জন সজ্জন প্ৰকাৰ, 4জন দুৰ্জন প্ৰকাৰৰ তেওঁ সকলোৰে কল্যাণ কৰিবৰ কাৰণে ভগৱানৰ মহিমাৰ বৰ্ণন কৰা। আমি যে বৰ্তমান ভাগৱতম পঢ়ি আছোঁ, কিমান যে ভক্তৰ কথা আহিব, কিমান যে ৰসৰে পৰিপূৰ্ণ হয়, এখন স্কন্ধ কিমান যে আনন্দ প্ৰদান কৰে, সেইটো আপোনালোকে জানিব। গতিকে ভাগৱতমখন মানে নাৰদ মুনিৰ আদেশত লাষ্টত মেচিয়ৰ্ড অৱস্থাত যেতিয়া লিখকে কিবা লিখে, এনেকৈ ব্যাসদেৱে সংকলন কৰে। সেইকাৰণে শ্ৰীমদ ভাগৱতম এনেকুৱা নহয় যে কোনোবা বামুণৰ কাৰণে বা ক্ষত্ৰিয়ৰ কাৰণে বা এইটো প্ৰজাতিৰ কাৰণে, সেইটো নহয়, সকলো মানুহৰ কাৰণে ভাগৱতম হয়। সকলোৱে পঢ়িব পাৰে, পাপী হ'লেও পাপী নহ'লেও সকলোৱে পঢ়িব পাৰে। এইখন হৈছে সত্যনিষ্ঠ ব্যক্তিৰ কাৰণে, যিয়ে নিজৰ কল্যাণ বিচাৰে, মনৰ শান্তি বিচাৰে। এই ভাগৱতখন এনেকুৱা এজন বহুত ডাঙৰ বিজনেছমেন আছিল, তেওঁৰ ইমানেই বিজনেছ, ইমানেই পইচা যে বহুত ডিষ্টাৰ্ব হৈ গৈছিল। তেওঁ বহুত শ্লিপিং টেবলেট খাইছিল। শ্লিপিং টেবলেট খাই শুৱে, এনেকৈ হোৱাৰ পিছতো শ্লিপিং টেবলেট কাম নকৰা হৈ গৈছে। কিন্তু শ্লিপিং টেবলেট বেছি খালেও মানুহৰ মৃত্যু হৈ যায়। 2 মাহ ধৰি তেওঁ হোৱাই নাই। তো ভাবে মোৰ আৰু একো উপায় নাই, তো ইস্কন মন্দিৰত আহে আৰু এজন মহাৰাজ আছিল, তেওঁৰ ওচৰত যায়, কয় যে মই 2 মাহ ধৰি হোৱা নাই, কিবা উপায় কওক। ঠিক আছে ক'ম বাৰু, মোৰ ভাগৱতমৰ ক্লাছ আছে, অলপ বহা ক্লাছত তুমি। যেতিয়া বহিলে আৰু যেতিয়া ভাগৱতম আৰম্ভ হ'ল, ভাগৱতম শুনি আছে, অলপ পিছত টোপনি, নাকৰ পৰা খুব আৱাজ আহে। মানুহ যেতিয়া বহুত ক্লান্ত হৈ গ'লে নাক বাজে বুলি কয়, বহুত যেতিয়া ভাগৰি পৰে, বহুত বাজিছে নাক, তেতিয়া বাকীসকলৰ ডিষ্টাৰ্ব হৈছে, কি ভাগৱতমৰ কাছত শুই আছে, জগাব যায় যে উঠক প্ৰভু আপুনি ক্লাছ শুনক। কিন্তু মহাৰাজে কয় নহয়, নজগাবা, তেওঁ 2 মাহৰ মূৰত আজি হৈছে, শুব দিয়া। তেওঁ শুলে 2-3 ঘণ্টামান, যিমান সময় শুলে, শোৱাৰ পিছত তেওঁ ইমান শান্তি পাইছে, দৌৰি লগ ধৰিব গৈছে, কৈছে এইটো কি আপুনি মোক আশীৰ্বাদ দিলে যে মোৰ আজি টোপনি আহিল। কৈছে এয়া শ্ৰীমদ ভাগৱতমৰ আশীৰ্বাদ,
ভাগৱতম শুনিলে তোমাৰ মনত যে ডিষ্টাৰ্বেঞ্চৰ কাৰণে হ'ব নোৱাৰা, ভাগৱতম শুনিলে তোমাৰ মন শান্ত হৈ যায়, সেইকাৰণে তোমাৰ টোপনি আহিছে। গতিকে এইদৰে আমি ভাগৱতমৰ আশ্ৰয় ল'লে সকলো প্ৰব্লেমৰ পৰা আমাৰ মুক্ত হৈ যাওঁ, আমি ভৱবন্ধনৰ পৰা মুক্ত হৈ যাওঁ। এইদৰে শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ অন্তৰ্গত নাৰদ মুনিৰ দ্বাৰা ব্যাসদেৱৰ শ্ৰীমদ ভাগৱতমৰ উপদেশ শীৰ্ষক পঞ্চম অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্য আজি পূৰ্ণ হ'ল। আপোনালোকক বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি অধ্যায় 6 নম্বৰ আৰম্ভ কৰিম। 6 অধ্যায়। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, অনন্ত কোটি বৈষ্ণৱ বৃন্দ কি জয়। অল গ্লোৰিজ টু গুৰু মহাৰাজ, অল গ্লোৰিজ টু গুৰু মহাৰাজ, অল গ্লোৰিজ টু গুৰু মহাৰাজ। হৰে কৃষ্ণ।